হেল্ল' ষ্টুডেণ্টছ, তো ইতিমধ্যে বহুতো ডিষ্ট্ৰিক্টৰ আমাৰ HS ফাৰ্ষ্ট ইয়েৰ হাফ ইয়াৰলি এক্সামৰ এখন ৰুটিন ওলাইছে। তাৰপিছতে বহুতো ছাত্ৰ ছাত্ৰীৰ সেইটো প্ৰশ্ন আছিলে যে হাফ ইয়াৰলি এক্সামৰ চিলেবাছ কি হ'ব। এতিয়া হাফ ইয়াৰলি এক্সামৰ চিলেবাছ তেনেকৈ দিয়া খুব কম দেখা যায়, হাফ ইয়াৰলি এক্সামৰ চিলেবাছ দিয়া। কিন্তু আমাৰ যোনবিলাক কুৱেশ্যন পেপাৰ আহে সেই কুৱেশ্যন পেপাৰবিলাক তোমালোকক স্ক্ৰীণত দেখি আছা, এই একাডেমিক কেলেণ্ডাৰ মতে তেওঁলোকে কাটে। মানে একাডেমিক কেলেণ্ডাৰ মতে তেওঁলোকে মান্থলি ৱাইজ কিমানখিনি পঢ়োৱা হৈছে সেইমতে তেওঁলোকে কাটে। এতিয়া তোমালোকক মই এটা এক্সাম্পল দেখাবলৈ গৈ আছোঁ যে তোমালোকে চিলেবাছখিনি কিদৰে উলিয়াবা। তো সেইটো কাৰণে এইটো চোৱা, তোমালোকৰ ক্লাছবিলাক জুনৰ পৰা ষ্টাৰ্ট হৈছিল ধৰা। তো জুনৰ পৰা যদি ষ্টাৰ্ট হৈছিলে, ইয়াতে চোৱা মই জাষ্ট তোমালোকক ইংলিছৰ চিলেবাছটো দেখাবলৈ গৈ আছোঁ। ইংলিছৰটো কেনেকৈ ওলাব, তেতিয়াহ'লে ইংলিছৰটো তোমালোকে যদি ওলোৱাটো দেখাই লওঁ তোমালোকক, তো তোমালোকেও নিজেও পিছত উলিয়াব পাৰিবা বেলেগ বেলেগ ছাবজেক্টৰ। তো ইংলিছত যদি আমি চাওঁ, আমাক পঢ়োৱা হৈছিলে পৰ্ট্ৰেট অফ দ্য লেডি, এ ফটোগ্ৰাফ, আনচিন পেছেজ। তো এইকেইটা কি হ'ব, এইকেইটা হাফ ইয়াৰলি এক্সামত তোমালোকৰ চিলেবাছত ধৰি থোৱা। নেক্সট আৰু কি পঢ়াইছিল চাওঁ। তো নেক্সট আমাৰ আছিলে লেণ্ডস্কেপ অফ দ্য চ'ল, দ্য ভইচ অফ দ্য ৰেইন, টেন্স। এতিয়া মই আৰু এটা কথা ইয়াতে কৈ লওঁ যে জুন মাহৰ পৰা যিহেতু ষ্টাৰ্ট হৈছিলে আৰু আমাৰ যিহেতু এক্সামসমূহ ডিচেম্বৰত হ'ব, গতিকে আমি নৱেম্বৰলৈকে চাব লাগিব যে নৱেম্বৰলৈকে আমাৰ একাডেমিক কেলেণ্ডাৰত মান্থলি ৱাইজ কি পঢ়োৱা হৈছিল সেই গোটেইখিনি আহিব। তো এইখন আছিলে আমাৰ জুলাই মাহত চালোঁ, লেণ্ডস্কেপ অফ দ্য চ'ল, ভইচ অফ দ্য ৰেইন, টেন্স। ইয়াৰ পিছতে আমি যদি চাওঁ, মাই ইমপ্ৰেশ্যন অফ আছাম, ৰিপৰ্ট ৰাইটিং, ডিটাৰমিনাৰ্ছ আহিব। আৰু তাৰপিছত ইয়াতে আছে আইলিং প্লেনেট, দ্য গ্ৰীণ মুভমেণ্টছ ৰুল, ফাদাৰ টু চন, স্পকেন ইংলিছ বাৰু নাহেই, তো ফাদাৰ টু চনলৈকে আহিব। তাৰপিছতে আছে চাইল্ডহুড, ফেকচুৱেল ডেছক্ৰিপশ্যন, মডাল, অক্সিলাৰী, এইখিনি আহিব। তো ইংলিছৰ চিলেবাছ ক'বলৈ গ'লে হাফ ইয়াৰলিৰ কাৰণে এইখিনি আহিব। ঠিক তেনেদৰে তোমালোকেও কি কৰিবা, মই একাডেমিক কেলেণ্ডাৰৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তো তাৰপৰা তোমালোকে উলিয়াই পেলাই ডাউনলোড কৰি পেলাই তোমালোকে নিজেও চাব পাৰিবা যে তোমালোকৰ ক্লাছবিলাক হয়তো জুনৰ পৰা ষ্টাৰ্ট হৈছিল, তো জুনৰ পৰা আৰম্ভ কৰি আমাৰ নৱেম্বৰলৈকে যিমান পঢ়োৱা হৈছে, বেলেগ বেলেগ ছাবজেক্টৰ ক্ষেত্ৰতো একেই হ'ব। তো বেলেগ বেলেগ ছাবজেক্ট হওক বা ইংলিছেই হওক, তো তোমালোকে সেইখিনি মিলাই ল'বা যে জুনৰ পৰা নৱেম্বৰলৈকে যিমান চেপ্টাৰ পঢ়োৱা হৈছে সেই গোটেইখিনিৰ পৰা হাফ ইয়াৰলি এক্সামত কাটা দেখা যায়। এতিয়া যদি নিজাববীয়াকৈ কোনো কলেজে বা স্কুলে পাতে, সেইটো তেওঁলোকে চিলেবাছ দিব। কিন্তু তেনেকৈ ধৰা আমাৰ যোনবিলাক চৰকাৰীভাৱে যোনবিলাক এক্সাম হ'ব, মানে ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ, তেনে ক্ষেত্ৰত কিন্তু এইবিলাক চিলেবাছে ফ'ল' কৰা হ'ব। আৰু যদি এক্সট্ৰা কিবা চিলেবাছ আহে মই নিশ্চয় তোমালোকক দিম। কিন্তু ইতিমধ্যে যিহেতু একো চিলেবাছ প্ৰকাশ পোৱা নাই, তোমালোকে এইখনে নিজে চিলেবাছখন উলিয়াই লৈ পেলাই তোমালোকে পঢ়া ষ্টাৰ্ট কৰা। তো এইখিনি আছিল আজিৰ ভিডিঅ'ত থাকিব। কিপ ৱাচিং।